প্ৰশ্নটো হ'ল নিৰ্বাচন হ'ব কেতিয়া, নটিফিকেশ্যন কেতিয়া ওলাব, নমিনেশ্যন কেতিয়া দিয়া যাব, উইথড্ৰল কেতিয়া হ'ব, বাস্তৱ তাৰিখটো কেতিয়া। আমি নটিফিকেশ্যনটো ওলাওক। আপোনালোকে কেণ্ডিডেটৰ কথা সুধিছে, প্ৰথমে নিৰ্বাচনী আয়োগৰ ফালৰ পৰা নটিফিকেশ্যনটো ওলাওক কি লাষ্ট ডেট অফ ছাবমিশ্যন অফ নমিনেশ্যন কেতিয়া, লাষ্ট ডেট অফ উইথড্ৰল কেতিয়া, কেম্পেইনিঙৰ কাৰণে কিমান দিন পাম, পলিং কোনদিনা হ'ব, ৰিজাল্ট কোনদিনা ঘোষণা হ'ব। ইলেকশ্যন কমিশ্যনৰ পৰা আমি প্ৰথমে জানিবলৈ বিচাৰোঁ কি তেওঁলোকে আগতে আমাক জনাওক, নে আকৌ লাষ্ট মিনিটত বা মুখ্যমন্ত্ৰীৰ লগত বা বিজেপিৰ কেন্দ্ৰৰ নেতৃত্বৰ লগত আলোচনা কৰি কামখিনি কৰিব। আপোনাৰ প্ৰশ্ন সোধাটো স্বাভাৱিক, আৰু আমিও ৰাজনৈতিক দল হিচাপে জানিবলৈ বিচাৰোঁ কি নিৰ্বাচন হ'ব কেতিয়া, আৰু কাৰ যদি তেওঁলোকে কিবা ভাবি থৈছে তো প্ৰকাশ কৰক, ডেটটো ঘোষণা কৰক, হয়নে নহয়। আমিও জানিবলৈ বিচাৰোঁ কি নিৰ্বাচন হ'ব কেতিয়া। AIUDFৰ তেওঁলোকৰ যিয়ে সিদ্ধান্ত, তেওঁলোকৰ ৰাজনীতি অসমৰ মানুহে চুকে কোণে বুজি পায়। AIUDF দলৰ ৰণকৌশল আজি একো সলনি হোৱা নাই। আগতে যিদৰে বি টিম আছিল এতিয়াও বি টিম হৈ আছে। তো সেইকাৰণে AIUDF দলক চাই আমি আমাৰ ফালৰ পৰা কিবা সিদ্ধান্ত ল'ব লাগে আমি নাভাবোঁ। আমাৰ মূল কথা হ'ল যে আমি চাই আছোঁ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগলৈ নিৰ্বাচন কেতিয়া হ'ব সেইখিনি কথা আমাক জনাওক। কংগ্ৰেছ দল নগাঁও উপ নিৰ্বাচনত পুনৰবাৰ বিজয় হ'ব। নিশ্চয় মই যে এইখিনি কথা ইতিমধ্যে ক'লোঁ, আপোনালোকে নিশ্চয় যোৱাকালি বাতৰি বা আগৰ বাতৰিত তো এইটো আমাৰ নীতি হৈ গ'ল, আৰু এইটো আমি বিজয় হ'ম। এইটো আজিৰ পৰা আপোনালোকে ঘোষণা কৰি লওক, আৰু কিবা মোৰ মনত সলনি হ'লে আপোনাক জনাই দিয়ে।